ফ্ৰেণ্ডছ নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ আজি মই গান্ধীনগৰ 1 ছেক্টৰত আছোঁ এখন পাৰ্কৰ মাজত এণ্ট্ৰি হৈ গ'লোঁ আৰু আজি মই এই পাৰ্কখনৰ আপোনালোকক ভিডিঅ' দেখুৱাম। পাৰ্কখন কেনেকুৱা ধুনীয়া আৰু মোৰ আজি আহি ভাল লাগিছে যে এনেকুৱা পাৰ্ক মই আজি প্ৰথমবাৰ মই দেখিছোঁ। কি কয় আমাৰ অসমতো নাই এনেকুৱা, কিন্তু মই গান্ধীনগৰ আজি দেখিছোঁ উইথ ফেমিলি। আমাৰ আয়ানকো আৰু আমাৰ ফেমিলি আহিছে। তো আপোনালোকে গমেই পায় মই সদায় ইয়াত গান্ধীনগৰ আহমেদাবাদৰ ডেভেলপমেণ্ট প্ৰজেক্টছ, মেট্ৰ', বুলেট ট্ৰেইন, ৰাস্তা, ওখ বিল্ডিংছ সেইবোৰ ভিডিঅ' সদায় বনাই থাকোঁ। কিন্তু তাৰ পৰা আঁতৰি আজি মই আপোনালোকক লৈ আনিছোঁ এটা আপোনাৰ কি ক'ম টাইম স্পেণ্ড উইথ ফেমিলি। আৰু এইখন জেগা যিটো ধুনীয়া সেইটোৰ এটা চাই পেলাই ভিডিঅ'টো বনাব মন গ'ল, তো আপোনালোকক দেখুৱাইছোঁ। এখন পাৰ্ক হয়, স্বৰ্ণিম পাৰ্ক, আৰু এয়া আপোনাৰ গান্ধীনগৰ মিউনিচিপেল কৰ্পৰেশ্যনৰ আণ্ডাৰত এয়া কনষ্ট্ৰাক্ট কৰা হৈছে। আৰু ইয়াৰ এই মিউনিচিপেলৰ গান্ধীনগৰ টাউনৰ ভিতৰত যিমানখিনি ৰেচিডেঞ্চ আছে, ইহঁতে যাতে ৰাতিপুৱা দিনৰ ভাগত আবেলি ভাগত যিটো ৱাকিং জগিং প্লে উইথ চিলড্ৰেনছ কৰিবৰ কাৰণে একচুৱেলি এইটো জেগা বনাইছে। তো ৱেল ডেক'ৰেটেড কৰিছে। তো বলক ভিডিঅ'টো বেছিকৈ নকয় ষ্টাৰ্ট কৰিছোঁ, দেখুৱাইছোঁ কেনেকুৱা বহি। ইয়াতে প্ৰথমে চাই লওক, এটা আপোনাৰ চ'লাৰ ফিটেড পদুম ফুলৰ আকাৰত বনাইছে দেই। বনাই ইয়াত আপোনাৰ চাগে ৰাতি লাইট জ্বলাই চাগে এনেকুৱা। আৰু ইয়াতে আপোনালোকে প্ৰথমে বেক চাইডলৈ চাওক, ইয়াতে চিলড্ৰেনছৰ কাৰণে এনেকৈ পাৰ্ক খেলিবৰ কাৰণে খেলা ঝৰ্ণা চুইংছ এনেকুৱা আপোনালোকে দেখা পাব। তো ইয়াত এই টাউনৰ ভিতৰত যিমানখিনি মানুহ আছে, ল'ৰা ছোৱালী লৈ ইয়াত আহে, নিজেও ডাঙৰ মানুহখিনিও আহে। আৰু ইয়াত ধুনীয়াকৈ দুবৰি প্লান্টেশ্যন কৰা, মানে ইয়াত দুবৰি নিজে উঠিছে এইকেইদিন যিহেতু বৰষুণ দি আছে কণ্টিনিউ। আৰু আগলৈ চাওক কিমান ধুনীয়াকৈ এনেকৈ যিটো মই কৈছিলোঁ তাত পানী আছে, বহুত দ আছে আৰু বৰষুণৰ পানী। আৰু এনেকৈ স্কুৱেৰ আকাৰত ডাঙৰকৈ মানে বনাই থৈ দিছে। বনাই ইয়াত আমি জগিং, ৱাকিং, ৰানিং চব কৰিব পাৰি নিজৰ ফিজিকেল ফিটনেছৰ কাৰণে। যোনে পেট ডাঙৰ এক্সাৰচাইজ কৰিব পাৰে। ইয়াত এনেকৈ ধুনীয়া দেখিছে, কিমান গছ গছনি প্লান্টেশ্যন কৰা আছে। ইয়াত বাঁহৰ গছো দেখিছে আপোনালোকে। মোৰ চশমা পৰি গৈছে বাৰু। আৰু চাওক এটা আপোনাৰ সৰু মিনি ফৰেষ্ট বনাই থৈছে, কিন্তু একচুৱেলি এয়া ফৰেষ্ট নহয়, এয়া প্লান্টেশ্যন কৰি যিটো এইখিনি দেখিছে ইয়াক ডিউন কয়। মৰুভূমিৰ মাজত সৰু সৰু পাহাৰৰ টিলাক ডিউন কয়। এনেকুৱা ডিউন আপোনালোকে বনাই থোৱা দেখিছে। আৰু ইয়াতে আপোনাৰ ফুলৰ হেজলাইনৰ মাজত ৰাস্তা, আৰু যিটো আমি যাওঁ সেইটো বনাই থৈ দিছে ইয়াতে চব। আৰু ইয়াত আপুনি উইথ ফেমিলি, কাপল বা ছিংগল চব আহি ইয়াত আপোনালোকে আহিব পাৰে, টাইম স্পেণ্ড কৰিব পাৰে, বা নিজৰ ফিজিকেল ফিটনেছৰ কাৰণে ৰানিং কৰিব পাৰে, চব কৰিব পাৰে। আৰু চব কিমান ধুনীয়া এটা পৰিৱেশ, বহি মোবাইল খেলক, পঢ়ক, চব কৰিব পাৰে। এনেকুৱা নহয় ইয়াত আহি এক্টিভিটি কৰিব লাগে, এনেকুৱা নহয়। আহি পেলাই আমি কিতাপ লেখা পঢ়াও কৰিব পাৰি এনেকুৱা। তো চব আৰু এইখন ছেক্টৰ 1তে আছে। আৰু এয়া নিজে হোৱা এইটো জেগা নহয়, এয়া বনাইছে খান্দি মেলি ডিউন চিউন এনেকৈ বনাই থৈ দিছে। ইয়াত মানুহ বহি থকা আপোনালোকে দেখা পাইছে। ইয়াতে ধুনীয়া পৰিৱেশ দেখিছে আপুনি, ৱাকিং কৰি আছে আৰু আগলৈ গৈ হাইৱে গৈ আছে। আৰু এনেকুৱা পৰিৱেশ চব কিমান গ্ৰীনাৰী, নিট এণ্ড ক্লিন আপোনালোকে দেখা পাইছে এই গান্ধীনগৰ ছেক্টৰ 1ৰ মাজত। আৰু এই ভাগ পানীৰ পৰা আহি এনেকৈ ধুনীয়া লাইন বনাই থৈছে। এনেকৈ গৈ আপোনালোকে দেখা পাব ইয়াত স্পৰ্টছৰ সৰু কেইটামান এক্টিভিটি কৰিব পাৰি। আপোনালোকে আগতে দেখিলে ইয়াতে সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে আপোনাৰ কি কয় চুইং, এনেকুৱা সৰু এটা প্লেগ্ৰাউণ্ড আছে, এনেকুৱা ৰাস্তা। আৰু ইয়াতে আমাৰ আয়ানকো আছে। আৰু ইয়াতে এটা এই এৰিয়াটো কি কৰিছে আপোনাৰ এটা জংঘল টাইপত কৰি থৈ দিছে, দেখিছে ধুনীয়াকৈ। শিলৰ আপোনাৰ কি কয় শিলৰ ডিজাইন কৰিছে, বগা ক'লা শিল মিলাই।
আৰু এনেকৈ কি আপোনাৰ বিৰিনা গছ আৰু চিনি নোপোৱা গছ আছে এনেকুৱা প্লান্টেশ্যন কৰা আছে এই শুকান জেগাৰ মাজতো এনেকৈ ধুনীয়াকৈ আকৌ এনেকৈ আহি আগফালে আপুনি বাস্কেটবল বেডমিণ্টন খেলিবৰ কাৰণে বন্দবস্ত আছে আৰু এইখিনি গোটেই ফ্ৰী হয় আপোনাৰ গান্ধীনগৰ মিউনিচিপেল কৰ্পৰেশ্যনে ইয়াক আপোনাৰ ইয়াৰ আণ্ডাৰত হয় এই কনষ্ট্ৰাকশ্যনটো আৰু বৰষুণৰ পানী আছে বৰষুণ দি আছে আৰু আগলৈ গৈ যিমানখিনি আপোনাৰ বিল্ডিং দেখিব নহয় এইটো প্ৰাইভেট নহয় পুৰা চৰকাৰী বিল্ডিং হয় এনেকুৱা আৰু ইয়াৰ পৰা আহি এয়া চাওক ধুনীয়াকৈ আপোনাৰ দুলি থকা এয়া ৰছীবোৰ দেখা পাইছে ইয়াত ল'ৰা ছোৱালী বুলি নহয় ডাঙৰ মানুহে ইয়াত খেলিব পাৰি এনেকুৱা ব্যৱস্থা আৰু ইয়াত যিমানখিনি কৰি আছে পুৰা সৰু সৰু ল'ৰা ছোৱালী কৰি আছে আৰু ময়ো এতিয়া ট্ৰাই কৰি চাম মই পাৰিম নে নাই চাওক অঁ আৰু আমাৰ আয়ানকৈ নোৱাৰে বোলে ভয় কৰিছে মই এতিয়া ট্ৰাই কৰিম আৰু ফ্ৰেণ্ডছ এয়া চাওক এনেকৈ চুইং কৰি যায় আৰু ইয়াত মই কি কয় ফ্ৰেণ্ডছ ইয়াত মই একচুৱেলি যোৱাটো ভুল যিহেতু মই ইয়াত বিল' 10 years মানে 10 yearsলৈকে ইয়াত এলাও হয় বাকী মইতো 30 বছৰ হৈ গ'লোঁ তো মোৰ ৱেটো বেছি সেইকাৰণে মই ইয়াত একচুৱেলি নাযাওঁ ছিগি যোৱাৰ সম্ভাৱনা আছে আৰু ৰুলছ এণ্ড ৰেগুলেশ্যন মই উলংঘা কৰা হ'ব তো ইয়াতে চাওক ইয়াৰ ইমান সৰু কণমানি ল'ৰা ছোৱালীকেইটা কিমান সাহস ইয়াত ধুনীয়াকৈ কৰে চাওক এটা ডিষ্টেঞ্চ আছে হাতো নধৰাকৈ যাব পাৰে এনেকৈ তেনেকৈ কৰিলে কি হয় এটা ভয় ভাৱ আদায় হৈ যায় চাওক আৰু ইয়াতে এনেকৈ আহিব লাগে তো এটা বহুত ধুনীয়া এক্টিভিটি চাওক কি যে বনাইছে আৰু এনেকৈ তো আমাৰ আয়নকৈতো নোৱাৰে ভয়তে তলত থাকি গ'ল তো চাওক আৰামছে কৰ ৰहा দেখো গুড তো চব ফ্ৰেণ্ডছ আকৌ একবাৰ দেখুৱাইছোঁ এই লেক বুলি কৈছোঁ আৰু লাইটটো ষ্টাৰ্ট হৈ গ'ল জ্বলা আৰু ইয়াত দেখিছে আপোনালোকে ৰানিং কৰিছে আৰু আমি তলৰ ভাগৰ পৰা আহিছোঁ একদম পাহাৰৰ নিচিনা বোৰ আৰু এনেকৈ ওপৰলৈ যাব পাৰে আৰু এই ৰাস্তাটো চব কিমান ধুনীয়া বনাই থৈ দিছে ৰঙাকৈ ইয়াত কৰ্ক যিটো কৰ্ক বুলি কয় সেইটো লগাই থৈ দিছে ইয়াত আপোনাৰ কি কয় পৰিলেও একো ভৰি চৰি নিবিষায় আৰু সেইটো আৰু ইয়াতে চব কিমান বয়োজ্যেষ্ঠ মানুহ সৰু ডাঙৰ চবেই আহি ইয়াত টাইম পাছ কৰে এটা দেখিছে ইমান ধুনীয়া এয়া নাৰিকল নিচিনা গছ দেখিছে চব কিমান ধুনীয়া পৰিৱেশ আৰু এয়া আমাৰ পাহাৰীয়া গছ চব পাহাৰতে থাকে এইবিলাক গছো ইয়াত প্লান্টেশ্যন কৰা আছে ইমান ধুনীয়া পৰিৱেশ